আপোনাৰ ঘৰতো বজায় নেকি শংখ? শংখ বজোৱাৰ সময় খেলিমেলি হ'লেই হ'ব পাৰে নেকি ক্ষতি? ঘৰত কেতিয়া বজাব নালাগে শংখ জানেনে আপুনি? আপুনিও কৰি আছে নেকি ভুল? কিয়নো 90% মানুহেই কৰি আছে ভুল। শংখ বজোৱাটো হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। শাস্ত্ৰত কোৱা হৈছে যে শংখ বজালে ঘৰত ধনাত্মকতা আহে, লগতে ঘৰত থকা ঋণাত্মক শক্তিও আঁতৰাই পেলায়। ইয়াৰ উপৰিও শংখ বজোৱাটো দেৱতাৰ আমন্ত্ৰণ হিচাপে গণ্য কৰা হয়। এইকাৰণে পুৱা আৰু গধূলি পূজাৰ পিছত ঘৰত শংখ বজোৱাৰ পৰম্পৰাও আছে। কিন্তু কোন সময়ত শংখ বজাব নালাগে সেই কথা অতি কম সংখ্যক লোকেহে জানে। কেইবাগৰাকীও জ্যোতিষীৰ মতে শংখ বজোৱাৰ কিছু নিয়ম থাকে। ঘৰত কেতিয়া শংখ বজোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ঘৰত শংখ বজোৱাটো দিয়াটো শুভ বুলি গণ্য কৰা হয়। শংখ বজালে ঘৰত ঐশ্বৰিক শক্তিৰ প্ৰৱেশ ঘটে। কিন্তু শংখ বজোৱাৰ লগত জড়িত বহুতো নিয়ম আছে যিবোৰ মানি চলাটো প্ৰয়োজনীয় বুলি বিবেচিত কৰিছে কেইবাগৰাকীও জ্যোতিষীয়ে। অন্যথা আপোনাৰ ঘৰত আহিব পাৰে বিপদ। শাস্ত্ৰত উল্লেখ কৰা তথ্য অনুসৰি অথবা কেইবাগৰাকীও জ্যোতিষীৰ মতে ৰাতি শংখ বজোৱা উচিত নহয়। ইয়াৰ আঁৰৰ কাৰণ হ'ল সূৰ্যাস্তৰ পিছত দেৱ দেৱী বিশ্ৰামৰ বাবে যায়। এনে পৰিস্থিতিত শংখ বজালে তেওঁলোকৰ জুৰণি লোৱাত বাধাৰ সৃষ্টি হয়। ৰাতি শংখ বজাই দিলে ঘৰলৈ অশুভতা আনে বুলি বিশ্বাস কৰা হয়। ইয়াৰ আঁৰৰ কাৰণ হৈছে পূজা পাতলত ব্যৱহাৰ কৰা বস্তুবোৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে বিশুদ্ধ হৈ থাকে। ৰাতি অশুদ্ধ হৈ পৰে। এইকাৰণে ৰাতি ঘণ্টা বজেও নিষিদ্ধ। শাস্ত্ৰত কোৱা হৈছে যে আৰতিৰ সময়ত ঘণ্টা বাজি থকাৰ বাবে সূৰ্যাস্তৰ আগে আগে সন্ধিয়া বা সূৰ্যাস্তৰ সময়ত আৰতি কৰিব লাগে। যদি আপোনাৰ ঘৰতো পূজাৰ সময়ত শংখ বজোৱা হয় বা সন্ধিয়া আৰতিৰ সময়ত ঘণ্টা বজোৱা হয় তেন্তে সূৰ্যাস্তৰ পিছত ৰাতি শংখ বজোৱাৰ পৰা বিৰত থাকক। অন্যথা আপোনাৰ ঘৰত আহিব পাৰে ডাঙৰ বিপদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ইট আছাম। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম?